নিশ্চয়কৈ জুবি চাওক, আজি ভোগালীৰ উৰুকা জনাইছোঁ। প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক লগতে আপোনাকো ভোগালীৰ উৰুকাৰ আমি শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু আঘোণৰ সোণগুটি চপোৱাৰ পিছতেই লগে ভাগে এসাঁজ খাবৰ কাৰণে আজি ৰাজ্যবাসী সাজু হৈছে। আৰু আমি উপস্থিত আছোঁ যোৰহাটৰ বৰিগাঁও, যিখন মাছৰ বজাৰ, সেই মাছৰ বজাৰত উপস্থিত আছোঁ। আৰু ইতিমধ্যে যথেষ্ট আজি শীত, যথেষ্ট ঠাণ্ডা পৰিছে, কিন্তু ঠাণ্ডাৰ মাজতো দেখা পোৱা গৈছে বৰিগাঁও যিখন মাছৰ বজাৰ, সেই মাছৰ বজাৰত ইতিমধ্যে লাহে লাহে গ্ৰাহকৰ ভিৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। আৰু বিভিন্ন ধৰণৰ মাছ এই বৰিগাঁও এই মাছৰ বজাৰত ইতিমধ্যে ওলাইছে। ইয়াতে ডাঙৰ ডাঙৰ মাছ ওলাইছে আৰু সেই মাছ ক্ৰয়ৰ বাবে ইতিমধ্যে গ্ৰাহকৰ যথেষ্ট ভিৰ বাঢ়িছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখুৱাব যে চিতল ইতিমধ্যে কেইবাটাও চিতল ক্ৰয় কৰিছে কেইবাজনো গ্ৰাহকে। এই মুহূৰ্তত দেখা পাইছে যে ডাঙৰ ডাঙৰ চিতল দেখা পোৱা গৈছে আৰু গ্ৰাহকে চিতলসমূহ ল'বৰ কাৰণে বা চাবৰ কাৰণে এই মুহূৰ্তত আহি উপস্থিত হৈছে এজনী ডাঙৰ চিতল। আৰু যথেষ্ট দামো এবাৰ বাঢ়িছে মাছৰ, কাৰণ বিভিন্ন মাছ যিহেতু পয়োভৰ ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটত। আজি একেলগে খাবৰ কাৰণে মাছ চাবৰ কাৰণে আহিছে। মাছ ল'বৰ কাৰণে আহিছোঁ। হয় হয়, কি মাছ ল'ব আজি? আৰু ৰৌ বাহু চিতল ল'বলৈ আহিছোঁ। ল'বলৈ আহিছে। নিশ্চয়কৈ এবাৰ দাম যথেষ্ট দাম বাঢ়িছে নে বাৰু মাছৰ আগতকৈ? মাছৰ চিতল 700 টকা। 700 টকা 700 টকা হৈছে। নিশ্চয়কৈ। আৰু দেখুৱাইছোঁ যে কেনেধৰণে বিভিন্ন ধৰণৰ মাছ এই মুহূৰ্তত ওলাইছে আৰু গ্ৰাহকে ক্ৰয় কৰিবৰ কাৰণে আহিছে। আৰু বিশেষতঃ আমি কথা পাতিম এইবাৰ মাছৰ দামক লৈ অকণমান কথা পাতিব বিচাৰিছোঁ। এইবাৰ দাম কেনেকুৱা মাছৰ আগতকৈ? বেছি ভাল নহয়, মোটামুটি চিতল কেনেকৈ কেজি? চিতল আপোনাৰ 500, 550, 600 এনেকুৱা গৈছে। ডাঙৰ চিতল কি ওলাইছে? ডাঙৰ চিতল আপোনাৰ 4 কেজি 650 টকা গৈছে, 650। ভকুৱা কেনেকৈ? বকুৱা আপোনাৰ 450, 400, 350 এনেকুৱা। ডাঙৰ চিতলটো দাঙি দেখুৱাওকচোন, আমাৰ দৰ্শকসকলে চাব বিচাৰিব ডাঙৰ চিতল এজনী। এই মুহূৰ্তত জুবি এয়া এজনী ডাঙৰ চিতল এই মুহূৰ্তত দাঙি দেখুৱাইছে তেখেতসকলে। আৰু এনেধৰণে দেখুওৱা গৈছে 6 কেজি 7 কেজি ওজনৰ চিতল এই মুহূৰ্তত উপলব্ধ হৈছে বৰিগাঁও বজাৰত। এইজনী চিতলৰ কেজি কেনেকৈ হ'ব? 650 টকা কেজি। আৰু এনেধৰণে দেখা পোৱা গৈছে বিভিন্ন গ্ৰাহকৰ ভিৰ এই মুহূৰ্তত লাগিছে, কাৰণ যিমানেই সময় অতিবাহিত কৰিছে সিমানেই বজাৰলৈ ওলাই আহিছে গ্ৰাহকসমূহ। আৰু মই দেখুৱাইছোঁ যে বিভিন্ন মাছ যিহেতু আহিছে আমাৰ বৰিগাঁও এই অঞ্চলটো মই দেখাব বিচাৰিছোঁ। ভিডিঅ' যদি পৰাকৈ দেখাব যে গাড়ীসমূহ ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে আৰু মাছ নামিবলৈ আৰম্ভ কৰিছে। আৰু বিভিন্ন ধৰণৰ মাছ এই মুহূৰ্তত আহিছে। কি মাছ আহিছে? কি মাছ আহিছে? চালানী মাছ আহিছে বুলি তেখেতে কৈছে। বিভিন্ন ধৰণৰ মাছ আচলতে বিভিন্নজনে ক্ৰয় কৰিব বিচাৰিছে। আৰু দেখা পাইছে যে কেনেধৰণে কি মাছ কিনিবলৈ আহিছে। মাছ কি কিনিব আজি? মই মাছ কিনিলোঁ। কি মাছ কিনিলে? মই আৰি কিনিলোঁ, ৰৌ কিনিলোঁ। আৰি কেনেকৈ ল'লে কেজি? আৰি 650 টকা। 650 টকা। আৰি আৰু ৰৌ আজি খাব এসাঁজ? এসাঁজ হয়। নিশ্চয়কৈ আৰি আৰু ৰৌ তেখেতসকলে কিনিছে। আৰু দেখা পাইছে যে বিভিন্ন ধৰণৰ মাছ যিহেতু আছে। আৰু মই এইফালে দেখাব বিচাৰিম অকণমান, কাৰণ ভিডিঅ' যদি পৰাকৈ দেখুৱাইছে যে বিভিন্ন ধৰণৰ বিশেষতঃ ভকুৱা বা বাহু মাছ এই মুহূৰ্তত আছে।